শতবৰ্ষ গৰকা মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন গৃহ নিৰ্মাণে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। অতি আধুনিক নক্সাৰে বহিৰাজ্যৰ বিদ্যালয়সমূহৰ দৰে আটক ধুনীয়াকৈ গঢ়ি তোলা হৈছে বিদ্যালয়খন। বিদ্যালয়খনত আছে স্মাৰ্ট ক্লাছৰুম, অত্যাধুনিক পৰীক্ষাগাৰ, লাইব্ৰেৰী, ল'ৰা আৰু ছোৱালীৰ বাবে পৃথক জিৰণি কোঠা, 16টাকৈ শ্ৰেণীকোঠা। 2-মহলীয়া ঘৰটোত লগোৱা হৈছে উন্নত মানদণ্ডৰ ৰড, টিনপাত, আধুনিক ইটা, উন্নত মানদণ্ডৰ বৈদ্যুতিক সামগ্ৰী। লগতে সংযুক্ত কৰা হৈছে অগ্নি নিৰ্বাপনৰ আধুনিক পদ্ধতি। দিন-ৰাতি একাকাৰ কৰি প্ৰায় 100জন শ্ৰমিকে কাম কৰি আছে প্ৰকল্পটোত। এই প্ৰকল্পৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক পদ্ধতিগতভাৱে উপযুক্ত পৰিৱেশত আৰু মনোগ্ৰাহী কৰি তুলিবলৈ সক্ষম হ'ব বুলি আশা কৰিছে সকলোৱে। নিৰ্মাণ কাৰ্যৰ ঠিকা লাভ কৰিছিল বাৰ্বি এণ্টাৰপ্ৰাইজে। অহা নতুন বৰ্ষৰ পাঠদান কাৰ্য চলাব পৰাকৈ ক্ষিপ্ৰগতিৰে কাম আগবাঢ়িছে প্ৰকল্পটোৰ। হৈ আছে, যোৱা বছৰ কাম আৰম্ভ হৈছে। অহা ডিচেম্বৰ জানুৱাৰী মানলৈ আমি ভাবিছোঁ কামটো সম্পূৰ্ণ হ'ব বুলি ভাবিছোঁ। আৰু মানে দ্ৰুতগতিত কাম চলিছে, দিনে ৰাতি তেওঁলোকে কাম কৰি আছে। আৰু কাম মোৰ ঘৰ একেবাৰে লগতে, স্কুলৰ বেক চাইডেই মোৰ ঘৰ। মই ইয়াতে পঢ়া, এইখন স্কুলতে পঢ়ি পেলাই আমি কলেজ পাইছোঁগৈ। পঢ়ি মেলি এইখন স্কুল আমাৰ প্ৰাণ আছে। এইখন স্কুলত সঁচাকৈ কাম যি কৰিছে ভাল হৈছে, কামখিনি আমি দেখি আছোঁ। আৰু সদায় আমি ৰাস্তা দি গ'লেও আমি চাই থাকোঁ কি কাম কৰিছে নকৰিছে, কিন্তু সঁচাই কাম যি কৰিছে প্ৰশংসনীয় কাম কৰিছে। মাজুলীৰ ভিতৰত এইখন স্কুলে আটকধুনীয়া হ'ব বুলি আমি ভাবিছোঁ। গড়মুখখনো বনাই আছে তেখেতসকলে একেজন হেৰিয়ে, কিন্তু আমাৰ ইয়াৰ যিখন বনাইছে, যিটো আন্তঃগাঁথনি দেখিছোঁ, সঁচাই ভাল হ'ব বুলি আমি আশা কৰিছোঁ। 100 বছৰীয়া এইখন 100 বছৰ সম্পূৰ্ণ হৈ গৈছে। 1924 চনত এখন স্কুল প্ৰতিষ্ঠা হৈছিলে আৰু 100 বছৰ সম্পূৰ্ণ হৈ গৈছে স্কুলখনত। গতিকে আমি ভাবিছোঁ, আমি আশাবাদী যে স্কুলখন এটা ভাল পৰ্যায়লৈ যাওক। আৰু ঠিকাদাৰেও কোনো খেতি-মেলি কৰা নাই এই কাম ইয়াত কৰা তেখেতে। একচুৱেলি ইয়াত ক্লাছৰুম আছে 16টা, লেবৰেটৰী ৰুম আছে 4টা, স্মাৰ্ট ক্লাছৰুম আছে 1টা, লাইব্ৰেৰী আছে 1টা, আৰু বইজ এণ্ড গাৰ্লছৰ কমন ৰুম 2টা আছে। একচুৱেলি আমাৰ পিৰিয়ডটো 26 জুলাইত আমাৰ এক পিৰিয়ড আছে, কিন্তু তাৰ আগতে আমি লাষ্ট ফেব্ৰুৱাৰীত হেণ্ডঅভাৰ কৰিম বুলি আমি ভাবি থৈছোঁ। যিমান পাৰোঁ অলৰেডি ষ্ট্ৰাকচাৰ কামটো আমি কমপ্লিট কৰি দিলোঁ। এতিয়া আমাৰ ফিনিচিং কাম আছে, ফিনিচিং কামখিনি আমি যিমান পাৰোঁ সোনকালে কৰাই আছোঁ আৰু মেন পাৱাৰ যথেষ্ট লগাইছোঁ। যি হওক কিমানটো আগবাঢ়িব পাৰোঁ দেখা যাব। ডেক'ৰেশ্যন বুলি ক'লে জেনেৰেল যিটো ডেক'ৰেশ্যন সেইটো হ'ব, আৰু যিবিলাক ৰুমৰ ভিতৰত চব টাইলছ থাকিব আৰু ছাইড ডেভেলপমেণ্ট কিছুমান থাকিব, সেইখিনি আমি ডেক'ৰেশ্যন কৰি দিওঁ তেনেকৈ সেইখিনি। বা ইয়াত আপোনাৰ CC কেমেৰা থাকিব আৰু আপোনাৰ ফায়াৰ ফাইটিঙৰ এটা ফায়াৰ হাইড্ৰেণ্টৰ এটা লাইন থাকিব আৰু আপোনাৰ এক্সটিংগুইচাৰ থাকিব। গতিকে যিকোনো ক্ষেত্ৰত বিপদ বা কিবা এটা হ'লে সেইখিনি আৰু ছেফটিৰ কাৰণে সেইখিনি অলৰেডি কনচালটেঞ্চি অলৰেডি দি দিছে। আমি এজ পাৰ ড্ৰয়িং ফ'ল' কৰি যিটো সেই কৰিছোঁ। আটক ধুনীয়াকৈ বাহিৰৰ ৰাজ্যবিলাকৰ দৰে হৈছে। বাহিৰৰ আজিকালি যিখিনি মডাৰ্ণ বা তেনেকুৱা ধৰণৰ গভৰ্ণমেণ্টে তেনেকুৱা হিচাপত ধৰি আমাক এটা হেৰি কৰি দিছে। গতিকে সেইটো হিচাপত আমি ফ'ল' কৰি, আৰু আমাৰ মাজুলী গড়মূৰ যিটো এক্সিকিউটিভ ইঞ্জিনিয়াৰ বা ডিভিজন অফিচৰ পৰা তেওঁলোক 2-3 দিনৰ মূৰে মূৰে আহি এইটো ইনস্পেকশ্যন কৰি যায়। তেওঁলোকে যিখিনি ইনষ্ট্ৰাকশ্যন দিছে বা তেওঁলোকৰ যিখিনি মডিফাই আৰু যদি কিবা কৰিব লাগে বা আটকধুনীয়া কৰিব লাগে, তেওঁলোকে যিমতে ইনষ্ট্ৰাকশ্যন দিছে আমি সেইমতে ফ'ল' কৰি। ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈও মন কৰিব। ছাত্ৰ-ছাত্ৰীয়ে যিমানে হেৰি কৰিছে দেখিছোঁ, টিচাৰসকল প্ৰায় আহে, তেওঁলোকে খুব ভাল পাইছে। এটা নতুন এটা আমি বিল্ডিং পাম আৰু সেইটো হিচাপত আৰু তেওঁলোকে বহুত আগ্ৰহী আছে। প্ৰাইভেট স্কুলতকৈও উন্নত হৈছে। প্ৰাইভেট স্কুলতকৈ উন্নত বিল্ডিঙৰ ক্ষেত্ৰত প্ৰাইভেট স্কুলবিলাক সাধাৰণতে ইমান উন্নত বা সেইটো, কিন্তু গভৰ্ণমেণ্ট স্কুলৰ হিচাপত এইটো এটা মডাৰ্ণ স্কুল হৈছে। আগতকৈ দেখিবলৈ বা হেৰি কৰিবলৈ নিশ্চয় বহুত ধুনীয়া হ'ব যেন পাইছোঁ। সেইটো মতে আমি আগবাঢ়ি গৈ আছোঁ বা ষ্টেপ যিদৰে ওলাইছে আমি নিজকে ভাল লাগিছে। আৰু বাহিৰৰ ফালৰ পৰা আমি কিছুমান কমেণ্ট পাইছোঁ, স্কুলখন খুব সুন্দৰ হয়, কাম পূৰা চলি আছে। আৰু সেইকাৰণে কৈছোঁ, কাম যিটো চলি আছে আমাৰ মেন পাৱাৰ, যথেষ্টখিনি মেন পাৱাৰ 100+ লেবাৰ মিস্ত্ৰী লাগি আছে। সেইকাৰণে সেইটোৰ ক্ষেত্ৰত আমি কৈছোঁ আৰু মেটেৰিয়েলছৰ কোনো আমি অভাৱ পোৱা নাই। আৰু সেইটো কাৰণে আমি ফেব্ৰুৱাৰী লাষ্টত দিম।
খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।